হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ ক্লাছ 10ৰ অনুশীলনী যিটো আমি পঢ়াই আছিলোঁ R2 তাৰ 4 নম্বৰ কুৱেশ্যনটো মই কৰাই দিব লৈছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। 4 নম্বৰ কুৱেশ্যনটো কি দিছে তোমালোকে প্ৰথমতে সেইটো চাই লোৱা। তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব? গম পালা? এনেকুৱা এটা অংক তোমালোকে R1ত কৰি আহিছিলা। পূৰ্ণৰ বৰ্গ পাবলৈ কি সংখ্যাৰে পূৰণ কৰিব লাগিব, পূৰ্ণ বৰ্গ হ'বলৈ কি সংখ্যাৰে হৰণ কৰিব লাগিব, তেনেকুৱা অংক তোমালোকে আগতে কৰি আহিছা। সেইটো নিয়মতে আমি এইটো অংক কৰিম। আগতে আমি কি কৰিছিলোঁ, যিকেইটা উৎপাদক আছিলে সেই উৎপাদককেইটা আমি দুটাকে ধৰিছিলোঁ। বুজি পালা? এতিয়া পূৰ্ণ ঘন হ'বলৈ বুলি কৈছে, সেইকাৰণে উৎপাদককেইটা আমি কেইটাকে ধৰিব লাগিব? তিনিটাকে ধৰিব লাগিব। যদিহে তিনিটাকে ধৰিব নোৱাৰোঁ, তেতিয়াহ'লে যিটো সংখ্যা কমি থাকিব সেই সংখ্যাটোৱে পূৰণ কৰিব লাগিব বা হৰণ কৰিব লাগিব বুলি আমি লিখিব লাগিব। এতিয়া কি সংখ্যাৰে পূৰণ কৰিব লাগিব বা কি সংখ্যাৰে হৰণ কৰিব লাগিব সেইটো উলিয়াবলৈ হ'লে সদায় আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে উৎপাদককেইটা উলিয়াই ল'ব লাগে। এতিয়া প্ৰথমতে আমি কি কৰিম, এই সংখ্যাটো আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে উৎপাদককেইটা উলিয়াই ল'ম। বুজি পালা? এতিয়া চাই লোৱা, নাম্বাৰটো দি থোৱা আছিলে 5324। এই সংখ্যাটো আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে উৎপাদক উলিয়াম। এতিয়া যিহেতু এইটো এটা যুগ্ম সংখ্যা হোৱাৰ কাৰণে এইটো কিহে যাব? 2য়ে হৰণ যাব। 2য়ে কেইবাৰ যাব? 2 দুগুণ 4। 5টোৰ পৰা সেই 4টো বিয়োগ কৰি দিয়ে কিমান থাকিব? 1 থাকিব। এতিয়া সেই 1টো এই 3টোৰ লগত লগাই দিয়ে। এতিয়া কিমান হ'ল? এইটো 13 হ'ল। এতিয়া 2য়ে 13 পোৱালৈকে আমি নেটখন মাতিব লাগিব। তাৰমানে 2 6 গুণ কিমান হ'ব? 12 হ'ব। এতিয়া যিটো 13 আছিলে সেই 13টোৰ লগত সেই 12 যিটো পাইছিলা সেই 12টো বিয়োগ কৰি দিয়া। বিয়োগ কৰিলে কিমান হ'ব? 13ৰ পৰা 12 গুচি গ'লে 1 হ'ব। সেই 1টো ক'ত লগাবা? এই 2টো কিনাৰত লগাবা। এতিয়া কিমান হ'ল? 12 হ'ল। এতিয়া 2য়ে 12 কেইবাৰ যাব? 6 বাৰ যাব। 2 6 গুণ 12। এতিয়া 2য়ে 4 কেইবাৰ যাব? 2 দুগুণ 4। বুজি পালা? 2 দুগুণ 4। এতিয়া যিহেতু আকৌ এইটো এটা যুগ্ম সংখ্যা ওলালে, যুগ্ম সংখ্যা হোৱাৰ কাৰণে আকৌ কিহে যাব? 2য়ে যাব। 2য়ে কেইবাৰ যাব? 2 এবাৰ যাব। 2 এগুণ 2, 2 3 গুণ 6, 2 3 গুণ আকৌ 6, 2 এগুণ 2। এতিয়া এই সংখ্যাটো যিহেতু অযুগ্ম ওলালে, তেতিয়াহ'লে কিহে যায় আমি চাব লাগিব। প্ৰথমতে আমি কি হ'ব? এইটো 2য়ে হৰণ নাযায় কাৰণ অযুগ্ম সংখ্যা। এতিয়া আমি 3য়ে যায় নাযায় আমি সেইটো চাম। 3য়ে যাব নাযায় চাবলৈ হ'লে আমি গোটেইকেইটা কি কৰিব লাগিব? প্লাছ কৰিব লাগিব। এতিয়া গোটেইকেইটা প্লাছ কৰা। 1 3 4, 4 3 7, 7 1 8। এতিয়া 8 ওলালে। এতিয়া 8 সংখ্যাটো 3য়ে হৰণ নাযায়, যাৰ কাৰণে এই গোটেই সংখ্যাটো 3য়ে হৰণ নাযায় বুলি আমি গম পালোঁ। এতিয়া 8ৰ পিছত কি আহে? 3ৰ পিছত কি সংখ্যা আহে? 5 আহে, মৌলিক সংখ্যা। এতিয়া সেই 5টোৱে যাব নাযায়, সেইটো চোৱা। 5টোৱে হৰণ নাযায় কাৰণ একক ঘৰত ইয়াত 1 আছে। যদিহে 5 থাকিলেহেঁতেন তেতিয়া 5ৰে হৰণ গ'লহেঁতেন। এতিয়া তাৰপিছত চোৱা, 7ৰে যাব নাযায়, সেইটো চোৱা। 7ৰে যাব নাযায়। 7ৰে যাব নাযায় আমি চাবলৈ হ'লে কি কৰিম? এতিয়া যিটো একক ঘৰত স্থান আছে সেই একৰ স্থানটোক আমি 2য়ে পূৰণ কৰিম। 1 দুগুণ কিমান হ'ব? 2 হ'ব। 2 ওলালে। এতিয়া বাকী কোনকেইটা সংখ্যা থাকিলে? এইকেইটা সংখ্যা থাকিলে। 1 3 3 থাকিলে। এতিয়া 1 3 3 লগত যিটো আমি সংখ্যা পূৰণ কৰি পাইছিলোঁ সেই সংখ্যাটো বিয়োগ কৰা। বিয়োগ কৰিলে কিমান হ'ব? 1 3 1। এই সংখ্যাটোক 7ৰে হৰণ নাযায়। বুজি পালা? যাৰ কাৰণে এই গোটেই সংখ্যাটোকো 7ৰে হৰণ নাযায়। তেতিয়াহ'লে আৰু আমি নেক্সট কি মৌলিক সংখ্যা পাম? 11 পাম। এতিয়া 11 যায় নে নাযায় আমি সেইটো চাব লাগিব। এতিয়া 11 যায় নে নাযায় চাবলৈ আমি কি কৰিব লাগিব? ইয়াৰ যিকেইটা অযুগ্ম স্থানত অংক আছে, অযুগ্ম স্থানত কোনকেইটা অংক আছে? এই 1টো আছে আৰু 3টো আছে। তাৰমানে এইটো 1 নম্বৰ স্থানত আছে, 2 নম্বৰ স্থানত আছে, 3 নম্বৰ স্থানত আছে আৰু 4 নম্বৰ স্থানত আছে। বুজি পালা? এতিয়া 1 নম্বৰ স্থানটো আৰু 3 নম্বৰ স্থানটো অযুগ্ম স্থান হয়। তেতিয়াহ'লে এই 1 আৰু 3টো আমি কি কৰিম? যোগ কৰিম। যোগ কৰিলে কিমান পাম? 4 পাম। বুজি পালা? তাৰপিছত যিটো যুগ্ম স্থানত আছিলে, যুগ্ম স্থানত কোনটো আছিলে? 2 নম্বৰ স্থানটো আৰু 4 নম্বৰ স্থানটো আছিলে। 2 নম্বৰ স্থানত কি আছিলে? 3 আছিলে আৰু 4 নম্বৰ স্থানত আছিলে 1। 3 আৰু 1টো প্লাছ কৰা। প্লাছ কৰিলে কিমান হ'ব? 4 হ'ব। তাৰমানে অযুগ্ম স্থানৰ অংককেইটা প্লাছ কৰিবা আৰু যুগ্ম স্থানৰ অংককেইটা প্লাছ কৰিবা। বুজি পালা? এতিয়া সেই যিটো প্লাছ কৰি পাইছিলে সেই দুইটা বিয়োগ কৰা। বিয়োগ কৰিলে কিমান ওলাব? 0। যদিহে 0 ওলায় বা 11ৰে হৰণ যোৱা কিবা সংখ্যা ওলায়, তেতিয়াই গোটেই সংখ্যাটো 11ৰে হৰণ যাব। তোমালোকে এইটো বুদ্ধি মনত ৰাখিবা। এতিয়া চোৱা, যিহেতু এইটো 0 ওলালে সেইকাৰণে এইটো 11ৰে হৰণ যাব। 11 এতিয়া কেইবাৰ যাব? 11 যাব 13 আছে। আমি এই 1টো ধৰিব নোৱাৰোঁ কাৰণ 1টো 11তকৈ সৰু। তেতিয়াহ'লে আমি কি ধৰিব পাৰোঁ? এই 13টো ধৰিব পাৰোঁ আমি। বুজি পালা? এতিয়া 11 13 কেইবাৰ যায়? এবাৰ যায়। কাৰণ 11 1 যা 11। তাৰমানে 11 গুণ 11, তাৰমানে 11কে 11। বুজি পালা? এতিয়া সেই 13টোৰ পৰা 11টো বিয়োগ কৰি দিয়া। বিয়োগ কৰিলে কিমান ওলাব? 2 ওলাব। সেই 2টো ইয়াত লগাই দিয়া। বুজি পালা? এতিয়া কিমান হ'ল? 23 হ'ল। এতিয়া 11 23ক কেইবাৰ যাব? দুবাৰ যাব কাৰণ 2 11 22। বুজি পালা? দুবাৰ যাব। এতিয়া যিটো 23 আছিলে 23টোৰ পৰা 22টো বিয়োগ কৰি দিয়া। বিয়োগ কৰিলে কিমান ওলাব? 1 ওলাব। সেই 1টো ক'ত বহাবা? এই 1টো কিনাৰত বহাবা। বুজি পালা? এতিয়া 11 11ক কেইবাৰ যাব? এবাৰ যাব। এতিয়া এইটো জানাই আৰু তোমালোকে, এইটো 121টো কিহে যায়? 11 যায়। 11 কেইবাৰ যাব? 11 বাৰ যাব। যিহেতু 11টো কি হয়? মৌলিক সংখ্যা, তেতিয়াহ'লে 11 11ক এবাৰ যাব। বুজি পালা তোমালোকে এইবোৰ? এতিয়া চাবা আমি কি বুলি লিখিম? আমি যিকেইটা উৎপাদক আছিলে সেই উৎপাদককেইটা এনেকৈ সমান চিন দি লিখি ল'ব লাগিব। এতিয়া কি ওলালে? 2 ওলালে 2টা, 11 কেইটা ওলালে? 11 ওলালে 3টা। বুজি পালা? এতিয়া চোৱা, যিহেতু পূৰ্ণ ঘন হ'ব লাগিব বুলি কৈছে, তেতিয়াহ'লে কি হ'ব? আমি 3টাকে ধৰিব লাগিব। কিন্তু 2 কেইটা ওলালে তোমালোকৰ? 2টা ওলালে। 11 কেইটা ওলালে? 3টা ওলালে। যদিহে 3টা নোলায়,
তেতিয়াহ'লে কি হ'ব, যিটো সংখ্যা তিনিটা নোলাব সেই সংখ্যাটোৱে পূৰণ কৰিব লাগিব বুলি আমি লিখিব লাগিব। তাৰমানে যিটো সংখ্যা কমি থাকিব, ইয়াত 2 সংখ্যাটো কমি আছে, তেতিয়াহ'লে আমি কি লিখিব লাগিব, 5324 সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ 2ৰে পূৰণ কৰিব লাগিব। বুজি পালা? তোমালোকে এনেকৈ লিখি দিলে হৈ যাব। মুঠতে তোমালোকে চাবা যে যিটো সংখ্যা ইয়াত কমি থাকিব সেই সংখ্যাটোৱে পূৰণ কৰিব লাগিব বা সেই সংখ্যাটোৱে হৰণ কৰিব লাগিব বুলি আমি লিখিম। বুজি পালা তোমালোকে? 2 নম্বৰ কুৱেশ্যনটো কি দিছে চোৱা, 3087। এতিয়া 3087টো আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ উৎপাদককেইটা উলিয়াই ল'ব লাগিব। তাৰ কাৰণে আমি কি কৰিম, 3087 এনেকৈ পাতি ল'ম। এতিয়া যিহেতু এই সংখ্যাটো এটা অযুগ্ম সংখ্যা হোৱাৰ কাৰণে 2য়ে হৰণ নাযায়। 2য়ে হৰণ নকৰিলে আমি কিহে চাব লাগে, 3য়ে চাব লাগে। এতিয়া 3য়ে যাব নাযায়, আমি চাবলৈ হ'লে গোটেইকেইটা নাম্বাৰ আমি যোগ কৰিম। এতিয়া চোৱা, 3 8 কিমান হ'ব, 3 8 11, 11 7 কিমান হ'ব, 18। এতিয়া 18 সংখ্যাটো 3য়ে হৰণ যায় নে নাযায়, 18 সংখ্যাটো 3য়ে হৰণ যায়, যাৰ কাৰণে এই গোটেই সংখ্যাটো 3য়ে আমি হৰণ কৰিব পাৰোঁ। এতিয়া চোৱা, 3য়ে আমি হৰণ কৰিব লাগিব, 3 এগুণ কিমান হ'ব, 3 হ'ব। 3 শূন্য কেইবাৰ যাব, 0 বাৰ যাব, 3 শূন্য গুণ 0। এতিয়া 3 8 কেইবাৰ যাব, 3 2 গুণ 6 হ'ব, কাৰণ আমি সৰু সংখ্যাটো উলিয়াব লাগিব। 3 2 গুণ 6 হ'লেহে সেই 6টো সৰু সংখ্যা হ'ব। 3 2 গুণ 6, এতিয়া 8 ওলাই আছিলে ইয়াত, 8ৰ পৰা সেই 6টো বিয়োগ কৰি দিয়া, বিয়োগ কৰিলে কিমান হ'ব, 2 থাকিব। এই 2টো আকৌ ক'ত লগাবা, এই 7টো কিনাৰত লগাবা। বুজি পালা? এতিয়া কিমান হ'ল, 27 হ'ল। এতিয়া 3 27 কেইবাৰ যাব, 3 27 যাব, 3 9 গুণ 27। বুজি পালা? 9 বাৰ যাব। এতিয়া যিহেতু আকৌ এটা অযুগ্ম সংখ্যা ওলালে, তেতিয়াহ'লে আকৌ 3 যেনে চাম আমি। এইটো সংখ্যা 3য়ে হৰণ যাব নাযায় চাবলৈ হ'লে আমি গোটেইকেইটা নাম্বাৰ আমি কি কৰিব লাগিব, প্লাছ কৰিব লাগিব। প্লাছ কৰিলে কিমান হ'ব, 1 2 3, 3 9 12। এই গোটেই 12 সংখ্যাটো আমি কি পালোঁ, 3য়ে হৰণ যায় পালোঁ। তেতিয়াহ'লে এই গোটেই সংখ্যাটো কিহে যাব, 3য়ে হৰণ যাব। বুজি পালা? এতিয়া 3য়ে 10 কেইবাৰ যাব, 3 বাৰ যাব, 3 9 গুণ নহয়, 3 3 গুণ 9 ওলাব। বুজি পালা? 3 3 গুণ 9 ওলাব। এতিয়া সেই 10টোৰ পৰা যিটো 9 ওলাইছিলে সেইটো বিয়োগ কৰা, বিয়োগ কৰিলে কিমান ওলাব, 1 ওলাব। এতিয়া ইয়াত সেই 1টো এই কিনাৰত 2টো কিনাৰত বহাই দিয়ে, এতিয়া কিমান হ'ব, 12 হ'ব। 3য়ে 12 কেইবাৰ যাব, 3 4 গুণ 12 সম্পূৰ্ণকৈ গুচি গ'ল। এতিয়া 3 3 গুণ 9। বুজি পালা? এতিয়া যিহেতু এইটো এটা অযুগ্ম সংখ্যা ওলালে, তেতিয়াহ'লে আকৌ আমি 3য়ে যাব নাযায় সেইটো চাম। এতিয়া 3য়ে 3 4 7 7 3 10, 10 সংখ্যাটো 3য়ে হৰণ নাযায়, যাৰ কাৰণে এই গোটেই সংখ্যাটো 3য়ে হৰণ কৰিব নোৱাৰে। তাৰপিছত কি মৌলিক সংখ্যা আহিব, 5 আহিব। 5 এইটো হৰণ নাযায়, কাৰণ একক ঘৰত 5 নাই। তেতিয়াহ'লে আমি 7ৰে যাব নাযায় সেইটো চাম। 7ৰে যাব নাযায় চাবলৈ হ'লে আমি কি কৰিব লাগিব, যিটো একক স্থানৰ অংক আছে সেই একক স্থানৰ অংকটো আমি কি কৰিব লাগিব, 2ৰে পূৰণ কৰিব লাগিব। একক স্থানত 3 আছে, তেতিয়াহ'লে আমি 2ৰে পূৰণ কৰিছোঁ, 2ৰে পূৰণ কৰিলে কিমান ওলাব, 6 ওলাব। এতিয়া যিটো বাকী সংখ্যা থাকিলে, বাকী সংখ্যা কিমান থাকিলে, 34। এতিয়া চোৱা, 34টো আমি ইয়াত পাতিলোঁ। এই 34টোৰ লগত যিটো পূৰণ কৰি পাইছিলে সেই পূৰণ কৰি পোৱা সংখ্যাটো বিয়োগ কৰি দিয়া, বিয়োগ কৰিলে কিমান ওলাব, 14ৰ পৰা 6টা গুচি গ'লে কিমান হ'ব, 14ৰ পৰা 6টা গুচি গ'লে 8টা হ'ব। এইপিনে থাকিলে 2টা থাকিলে কিমান ওলালে, 28 ওলালে। বুজি পালা? 28 ওলালে। এতিয়া এই 28 সংখ্যাটো 7ৰে হৰণ যায় নাযায়, 7ৰে হৰণ যায়, কাৰণ 7 4 গুণ 28। তেতিয়াহ'লে এই গোটেই সংখ্যাটো কিহে হৰণ যাব, 7ৰে হৰণ যাব। তেতিয়াহ'লে এই গোটেই সংখ্যাটো 7ৰে হৰণ কৰিব পাৰোঁ। 7ৰে কেইবাৰ যাব, 49 বাৰ যাব। ডাইৰেক্ট তোমালোকে কৰিব পাৰা সেইটো। এতিয়া 49টো কিহে যাব, 49টোকো 7ৰে যাব, 7ৰে 7 বাৰ যাব। বুজি পালা? 7ৰে এইটো এবাৰ যাব। তোমালোকে এইখিনি তোমালোকে জানাই, তোমালোকে ভালদৰে আকৌ প্ৰেক্টিছ কৰি চাবা। এতিয়া চোৱা, যিকেইটা উৎপাদক পালোঁ সেই উৎপাদককেইটা আমি কিনাৰত এনেকৈ পাতি ল'ম। 3 2টা পালোঁ, 7 কেইটা পালোঁ, 3টা পালোঁ, এনেদৰে 3টা পালোঁ। এতিয়া চোৱা, আমি 3টা 3টাকৈ সজাব লাগে। এতিয়া যিহেতু 7 আমি 3টা পালোঁ আৰু 2 আমি 2টা পালোঁ। বুজি পালা? ইয়াত কোনটো সংখ্যা কমি আছে, তেতিয়াহ'লে 3 সংখ্যাটো কমি আছে, তেতিয়াহ'লে আমি 3ৰে পূৰণ কৰিব লাগিব বুলি লিখি দিলে হৈ যাব। 3087 সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ 3ৰে পূৰণ কৰিব লাগিব। বুজি পালা? তোমালোকে এইটো এনেদৰে লিখি দিলে হৈ যাব। এতিয়া তোমালোকে 3 নম্বৰ কুৱেশ্যনটো কি দি থোৱা আছে সেইটো চোৱা, 3125 এই সংখ্যাটো পূৰ্ণ ঘন হ'ব নহয় আমি সেইটো চাব লাগিব। এতিয়া তাৰ কাৰণে আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে উৎপাদক উলিয়াই ল'ম। এতিয়া যিহেতু ইয়াত 5 আছে একক ঘৰত, তেতিয়াহ'লে কিহে যাব, এইটো ডাইৰেক্ট তোমালোকে 5ৰে হৰণ কৰি দিবা। 5ৰে হৰণ কৰিলে কিমান হ'ব, এতিয়া 3 সংখ্যাটো আমি ল'ব নোৱাৰোঁ, কাৰণ 3 সংখ্যাটো 5তকৈ সৰু হয়। সেইকাৰণে আমি 31টো ল'ম। একেলগে আমি 31টো ল'লে কিমান হ'ব, 5ৰে 6 বাৰ যাব, মানে কেইবাৰ যাব, 5ৰে 6 বাৰ যাব। 5 6 গুণ 30। এতিয়া 31ৰ লগত 30টো বিয়োগ কৰি দিয়া, বিয়োগ কৰিলে কিমান ওলাব, 1 ওলাব। এই 1টো 2 লগত লগাই দিয়া, কিমান হ'ব, এতিয়া 12 হ'ব। এতিয়া 5 12 কেইবাৰ যাব, 5 2 গুণ 10 হ'ল। সম্পূৰ্ণকৈ নগ'ল। এতিয়া 12ৰ পৰা 10টো বিয়োগ কৰি দিয়া, যিটো 10 ওলাইছিলে সেইটো 10 বিয়োগ কৰি দিয়া, কিমান হ'ব, 2 হ'ব। এতিয়া কিমান হ'ল, 25 হ'ল। এতিয়া 5 25ক কেইবাৰ যাব, 5 5 গুণ 25। বুজি পালা? এতিয়া 625টো কিহে যায় তোমালোকে চবেই জানাই, 5ৰে যাব। যিহেতু 5 আছে, 5 কেইবাৰ যাব, 6 এবাৰ যাব, কাৰণ 6 সংখ্যাটো ডাঙৰ হয়, সেইকাৰণে আমি এবাৰ এটা ধৰিম। বুজি পালা? 5 এগুণ 5 হ'ব। এতিয়া 6ৰ পৰা 5টো বিয়োগ কৰি দিয়া, কিমান হ'ব, 1 থাকিব। সেই 1টো 2টোৰ লগত লগাই দিয়া, এতিয়া কিমান হ'ল, 12 হ'ল। এতিয়া 5 12 কেইবাৰ যাব, 5 2 গুণ 10 হ'ব।
বুজি পালা এতিয়া সেই 12টোৰ পৰা 10টো বিয়োগ কৰি দিয়া বিয়োগ কৰিলে কিমান ওলাব 2 ওলাব এই 2টো আকৌ ইয়াত লগাই দিয়া 25 হ'ল তে 5 গুণ 25 হ'ব 5 গুণ 25 এতিয়া এইটোকো পাছে যাব পাছে কেইবাৰ যাব যেহেতু এক সংখ্যাটো পাছতকৈ সৰু হয় তেতিয়াহ'লে আমি গোটেই 12টো ধৰিব লাগিব যে 5 12 কেইবাৰ যাব 5 2 গুণ 10 হ'ব 12ৰ পৰা 10টো বিয়োগ কৰি দিয়া কিমান হ'ব 2 হ'ব এতিয়া কিমান ওলালে 25 ওলালে তে 5 25 কেইবাৰ যাব 5 গুণ 25 এতিয়া 25টো কি হৈ যায় 5 যায় 5 কেইবাৰ যাব 5 5 বাৰ যাব 5 গুণ 25 আৰু 5 গুণ 5 বুজি পালা এতিয়া এই উৎপাদককেইটা ক'ত লিখিবা ইয়াত কিনাৰত লিখি দিয়া 5 কেইটা আছে 5টা আছে 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 বুজি পালা এতিয়া যিহেতু আমি তিনিটা তিনিটাকৈ সজাব লাগিব এতিয়া তিনিটাকৈ এইটো সজালো ইয়াত কিন্তু কেইটা আছে দুটাহে আছে তেতিয়াহ'লে কোনটো সংখ্যা কমি আছে ইয়াত 5 এটা কমি আছে যাৰ কাৰণে আমি লিখিব পাৰোঁ 3125 সংখ্যাটো পূৰ্ণ ঘন হ'বলৈ 5ৰে পূৰণ কৰিব লাগিব বুজি পালা তোমালোকে এনেদৰে তোমালোকে কৰিলে নাম্বাৰ পাই যাবা এতিয়া 4 নম্বৰ কুৱেশ্যনটো কি দিছে চাই লোৱা 4 নম্বৰ কুৱেশ্যনটো দিছে 648 এতিয়া 648 সংখ্যাটো কিহে হৰণ যায় আমি সেইটো চাব লাগিব বুজি পালা এতিয়া 2য়ে যাব হৰণ কাৰণ এইটো এটা যুগ্ম সংখ্যা 2য়ে কেইবাৰ যাব 2য়ে 6ক 3বাৰ যাব 2য়ে 4ক 2বাৰ যাব আৰু 2য়ে 8ক 4বাৰ যাব বুজি পালা এইটো এতিয়া যিহেতু এটা যুগ্ম সংখ্যা হ'লে আকৌ 2য়ে হৰণ কৰিব পাৰা তোমালোকে যে 2য়ে 3ক কেইবাৰ যাব এবাৰ যাব বুজি পালা 2 1 2 ওলাব এতিয়া 3টোৰ লগত সেই যিটো 2 ওলাইছিলে সেই 2টো বিয়োগ কৰি দিয়া বিয়োগ কৰিলে কিমান ওলাব 1 ওলাব একটো ইয়াত বহাই দিয়া এইটো 2 কিনাৰত এই একটো বহাই দিবা এতিয়া কিমান হ'ব 12 হ'ল এতিয়া 2য়ে 12 কেইবাৰ যাব 6বাৰ যাব 2 6 গুণ 12 এতিয়া সম্পূৰ্ণকৈ গুচি গ'ল যেতিয়া একো বাকী নাথাকিলে তেতিয়াহ'লে আমি 4টোক 2য়ে ডাইৰেক্ট কৰি দিব পাৰোঁ 2য়ে 4টো কেইবাৰ যাব দুবাৰ যাব 2 2 গুণ 4 এতিয়া যিটো এইটো 2 ওলালে লাষ্টত তেতিয়াহ'লে আকৌ 2য়ে যাব 2য়ে 16 কেইবাৰ যাব এবাৰ এবাৰ আমি 16 ধৰিছোঁ কেলৈ 16 ধৰিছোঁ কাৰণ এই সংখ্যাটো 2তকৈ সৰু হয় যাৰ কাৰণে আমি এই দুইটা সংখ্যা ধৰিব লাগিব এতিয়া 2য়ে 16 কেইবাৰ যায় 8বাৰ যায় 2 8 গুণ 16 আকৌ 2য়ে 2 এবাৰ যাব 2 1 গুণ 2 এতিয়া 81টো কিহে যাব 81টো কিহে যাব 3য়ে যাব কাৰণ 8 1 9 3য়ে যাব নাযায় চাবলৈ হ'লে 8 1 আমি 9 কৰিব লাগে তাৰমানে এই দুটা আমি যোগ কৰিব লাগিব যোগ কৰিলে কিমান হ'ব 8 1 9 এই 9 সংখ্যাটো 3য়ে হৰণ যায় যাৰ কাৰণে গোটেই সংখ্যাটো 3য়ে হৰণ যাব 3য়ে কৰা 3য়ে কেইবাৰ যাব 3 2 গুণ 6 3 3 গুণ 9 হ'লে ডাঙৰ হৈ যাব সেইকাৰণে আমি 3 2 গুণ 6 কৰিব লাগিব এতিয়া 8টোৰ পৰা যিটো 6 ওলাইছিলে এইটো বিয়োগ কৰি দিয়ে বিয়োগ কৰিলে কিমান হ'ব 8ৰ পৰা 6 গুচি গ'লে 2 হ'ব 2টি ইয়াত লগাই দিয়া 21 হ'ল এতিয়া 3 3 21 কেইবাৰ যাব 3 7 গুণ 21 এতিয়া 27টো কি যাব 3 যাব 3 9 গুণ 27 আকৌ 3 3 গুণ 9 3 গুণ 3 বুজি পালা এতিয়া এইকেইটা আমি ইয়াত লিখিলে হৈ গ'ল এতিয়া চোৱা 2 কেইটা ওলাইছিলে 2 ওলাইছিলে 3টা 2 3টা লিখিলোঁ 3 কেইটা ওলালে 1 2 3 4টা ওলালে 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 বুজি পালা এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি তিনিটা তিনিটাকৈ সজাব লাগিব বুজি পালা এতিয়া আমি কেইটাকৈ সজাব লাগিব তিনিটা তিনিটাকৈ সজাব লাগিব এতিয়া ইয়াত কথা এটা চাবা তোমালোকে ইয়াত 3 এটাহে দেখিছা বুজি পাইছা ইয়াত 3 কেইটা দেখিছা এটা দেখিছা এতিয়া পূৰ্ণ ঘন হ'বলৈ 3 কেইটা লাগিব 3 হ'ব লাগিছিলে তোমালোকৰ 3টা হ'ব লাগিছিলে তেতিয়াহ'লে ইয়াত কেইটা 3 তোমালোকৰ কমি আছে বাৰু এই 2টা 3 ইয়াত কমি আছে তোমালোকে বুজি পালা তেতিয়াহ'লে 2টা 3 কমি আছে যেতিয়া আমি কি লিখিব পাৰোঁ এই 3 দুটা পূৰণ কৰা এই 3 দুটা পূৰণ কৰিলে কিমান হ'ব 3 3 গুণ 9 হ'ব তেতিয়াহ'লে আমি 9ৰে পূৰণ কৰিব লাগিব বুলি আমি লিখিব লাগিব বুজি পালা যদিহে 2টা 3 থাকে ইয়াত দেখিছিলা এই 2টা 5 আছিলে তেতিয়াহ'লে এটা 5 দৰকাৰ হৈছিলে 3টা হ'ব কাৰণে সেইকাৰণে আমি এটা 5ৰে পূৰণ কৰিব লাগিব বুলি আমি লিখিব লাগিব ইয়াত যিহেতু এটা 3 আছে বুজি পালা কিন্তু 3টা হ'বলৈ আৰু 2টা 3 লাগে তেতিয়াহ'লে আমি এই 3 দুটা কথা আমি ইয়াত লিখি দিলে হ'ল কিন্তু তোমালোকে এইটো পূৰণ কৰি পিনি লিখিবা 3 3 গুণ 9 হিচাপে লিখিবা বুজি পালা এনেকৈ পূৰ্ণ ঘন হ'বলৈ 9ৰে পূৰণ কৰিব লাগিব বুজি পালা তোমালোকে এনেদৰে লিখি ল'বা যদিহে তোমালোকে বুজি নাপোৱা বা কনফিউজ লাগিছে তোমালোকে কমেণ্টত দি দিবা মই তোমালোকৰ সেইখিনি যিখিনি ডাউট আছে সেইখিনি ক্লিয়াৰ কৰিবৰ কাৰণে ট্ৰাই কৰিম বুজি পালা আৰু লগতে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা যাতে তোমালোকে বহুত শ্বৰ্ট মেথড মোৰ পৰা শিকিব পাৰা